নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ অসম বন্ধ ঘোষণা। 13 আৰু 14 মাৰ্চত পুনৰ অসম বন্ধ ঘোষণা। 13 আৰু 14 মাৰ্চত 34 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰা হৈছে। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীৰে পুনৰ কঁপিব নামনি অসম। 13 মাৰ্চৰ পৰা আক্ৰাচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা। আকৌ জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম। 13 আৰু 14 মাৰ্চত অসম বন্ধ ঘোষণা আক্ৰাচুৰ। সংবাদমেল যোগে ঘোষণা কৰিলে 34 ঘণ্টীয়া অসম বন্ধ। মোদীৰ অসম ভ্ৰমণৰ দিনাই 34 ঘণ্টীয়া অসম বন্ধ ঘোষণা। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই বন্ধ ঘোষণা কৰা হৈছে। 13 মাৰ্চৰ পৰা আক্ৰাচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা। নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী পূৰণৰ আহ্বান এই সংগঠনটোৰ। আক্ৰাচুৰ দাবী পূৰণ নকৰিলে বিজেপি বিৰোধী পন্থা হাতত লোৱাৰ হুংকাৰ এই সংগঠনটোৰ। সংবাদমেল পাতি আজি এই কথা জনাইছে আক্ৰাচুৱে। পৰৱৰ্তী খবৰ, ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতে এইবাৰ ইৰাণে ল'লে ডাঙৰ সিদ্ধান্ত। প্ৰতিবেশী ৰাষ্ট্ৰক ক্ষমা বিচাৰিলে ইৰাণে। প্ৰতিবেশী ৰাষ্ট্ৰই ইৰাণক টাৰ্গেট নকৰিলে ইৰাণেও টাৰ্গেট নকৰে। এই ঘোষণা ইৰাণৰ ৰাষ্ট্ৰপতিৰ। ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতে ইৰাণে ল'লে ডাঙৰ সিদ্ধান্ত। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে প্ৰতিবেশী ৰাষ্ট্ৰক ক্ষমা বিচাৰিলে ইৰাণে। চুবুৰীয়া দেশসমূহক ইৰাণে আক্ৰমণ নকৰাৰ দিলে প্ৰতিশ্ৰুতি। প্ৰতিবেশী ৰাষ্ট্ৰই ইৰাণক আক্ৰমণ নকৰিলে ইৰাণেও আক্ৰমণ নকৰে। ইৰাণৰ অন্তৱৰ্তীকালীন নেতৃত্ব পৰিষদে কৰিলে এই ঘোষণা। ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে আমাক আক্ৰমণ নকৰিলে আমিও নকৰোঁ। অৱশ্যে ইয়াৰ মাজতে কাটাৰত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙত আজিৰ পৰা চলিব যান বাহন। বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতুত আজিৰ পৰা চলিব যান বাহন। ব্যক্তিগত লঘু যান বাহনৰ বাবে আজিৰ পৰা মুকলি হ'ব এই সেতুখন। পৰৱৰ্তী সময়ত ব্যৱসায়িক যান বাহনৰ বাবে দিয়া হ'ব অনুমতি। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয়, যেন ৰজাহে। তেখেতৰ গাত গা লাগিলেও ধমক দিয়ে। কোনোবাই চেলফি ল'বলৈ গ'লে গতিয়াই দিয়ে। প্ৰিয়ংকা গান্ধী ৰাজীৱ ভৱনত সোমাওঁতে বহুতক গতিয়াইছিল। কংগ্ৰেছ ত্যাগ কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ ৰাতুল কলিতাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 18খন জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 11 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। যিকোনো মুহূৰ্তত ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। গৰম ঠাণ্ডাৰ দুমোজাত প্ৰচণ্ড ধূলি ধুমুহা ৰাজ্যত এই মুহূৰ্তত। ৰাজ্যৰ ঠায়ে ঠায়ে হৈছে ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে সবিশেষ তথ্য জনাই আছোঁ। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, চিৰাং, বাক্সা, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত জাৰি কৰিছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনত যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, নেপালৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন। যুৱ প্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে দেশৰ ৰাজনীতি।
জেনজিৰ প্ৰতিবাদক নেতৃত্ব দিয়া বলেন শ্বাহ হ'ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। বৃহৎ জয়ৰ দিশে বলেন শ্বাহৰ দল RSP। যুৱ প্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে দেশৰ ৰাজনীতি। জেনজিৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে বৃহৎ পৰিৱৰ্তন। জেনজিৰ প্ৰতিবাদক নেতৃত্ব দিয়া নেতা হ'ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। বৃহৎ জয়ৰ দিশে আগবাঢ়িছে বলেন শ্বাহৰ দল RSP। 47খন আসনত বৰ্তমানলৈকে জয়ী হৈছে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি আৰু 72খন আসনত বৰ্তমানলৈকে বৃহৎ অগ্ৰগতি লাভ কৰিছে বলেন শ্বাহৰ দল RSP। নেপালৰ ঝাপা 5 সমষ্টিত হৈছে আকৰ্ষণীয় যুঁজ, কিয়নো পূৰ্বৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ বিৰুদ্ধে যুঁজত নামিছিল বলেন শ্বাহ। কিন্তু এই সমষ্টিটোত 42,543টা ভোটত বৃহৎ জয়লাভ কৰিছে বলেন শ্বাহে আৰু পৰাজয় বৰণ কৰিছে পূৰ্বৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলি। উল্লেখযোগ্য যে দেশখনৰ 275খন আসনৰ বাবে অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন আৰু জেনজিৰ বিদ্ৰোহৰ পিছত এয়া নেপালৰ প্ৰথমটো নিৰ্বাচন। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাক মাধমাৰ সদায় বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আৰু এই সন্দৰ্ভত এইবাৰ টুলুঙা মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। অশোক সিংহলে এই সন্দৰ্ভত কয় যে দাম বৃদ্ধি এটা স্বাভাৱিক প্ৰক্ৰিয়া, সমগ্ৰ দেশতে গেছৰ দাম বাঢ়িছে আৰু মন্ত্ৰীগৰাকীৰ এই মন্তব্য সন্দৰ্ভত আপোনাৰ মতামত কি কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনিৰ মৃত্যুৰ ঘটনাক লৈ পুনৰ ইজৰাইল আৰু আমেৰিকাক টাৰ্গেট ইৰাণৰ। খেমেইনিৰ ঘটনাই ন্যায় নোপোৱা পৰ্যন্ত চলিব এই যুদ্ধ। এইবাৰ দীঘলীয়া যুদ্ধৰ স্পষ্ট ইংগিত দিলে ইৰাণে। ইৰাণে এইবাৰ হুংকাৰ দিছে আমেৰিকা আৰু ইজৰাইলক। খেমেইনিৰ মৃত্যুক লৈ পুনৰ ইজৰাইল আৰু আমেৰিকাক হুংকাৰ ইৰাণৰ। খেমেইনিৰ মৃত্যুৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত চলিব এই যুদ্ধ। যুদ্ধৰ মাজতে এই কথা স্পষ্ট কৰি দিলে ইৰাণে। ইফালে ইৰাণত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে আমেৰিকা আৰু ইজৰাইলে। ইৰাকৰ কুৰ্দ অঞ্চলত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও অট্টালিকাত বিস্তৰ ক্ষতিসাধন আৰু লগতে লেবাননতো বৃহৎ আক্ৰমণ ইজৰাইলৰ। তেহৰানত পুনৰ যুদ্ধ বিমানেৰে চৰকাৰী অট্টালিকাক লক্ষ্য কৰি মিছাইল নিক্ষেপ আৰু প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইৰাণেও। খেমেইনিৰ মৃত্যুক লৈ পুনৰ ইজৰাইল আৰু আমেৰিকাক এইদৰে হুংকাৰ দিছে ইৰাণে। ইৰাণে কৈছে যে খেমেইনিৰ মৃত্যুৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত চলিব এই যুদ্ধ। পৰৱৰ্তী খবৰ, অহা 15 বছৰলৈকে BTCত ময়েই শাসন কৰিম, এই মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰীৰ। BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ আত্মবিশ্বাসেৰে কয় যে আগন্তুক অন্ততঃ 15 বছৰৰ বাবে বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নেতৃত্ব তেওঁৰ হাততে থাকিব। বাক্সা জিলাৰ নিমুৱাত BPFৰ তৰফৰ পৰা আয়োজন কৰা দিছপুৰ চলো কাৰ্যসূচীৰ এখন বিশাল জনসভাত ভাষণ দি তেওঁ এই মন্তব্য কৰে। মহিলাৰীৰ এই ভাষণে এতিয়া BTC অঞ্চলত তীব্ৰ ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে। সভাত উপস্থিত থকা হাজাৰ হাজাৰ লোকক উদ্দেশ্যি ভাষণ দি মহিলাৰীয়ে কয় যে BPF দলে সদায় BTC অঞ্চলৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ বাবে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব। বিশেষকৈ উচ্ছেদ অভিযান আৰু বিশেষ নিযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তেওঁ আলোকপাত কৰে। তেওঁ আশ্বাস দিয়ে যে তেওঁৰ দলটো জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণৰূপে দায়বদ্ধ। BPFৰ এই কাৰ্যসূচীত বহুতো নতুন লোকে দলটোত যোগদান কৰে, যাৰ ফলত দলটো অধিক শক্তিশালী হৈ পৰা বুলি তেওঁ উল্লেখ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মহিলাৰীয়ে আশা প্ৰকাশ কৰে যে অহা 13 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণৰ সময়ত তেওঁ BTC অঞ্চলৰ বাবে কিছুমান ভাল আঁচনি ঘোষণা কৰিব। আনহাতে বৰ্তমানৰ BTC প্ৰধান প্ৰমোদ বড়োৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে জনসাধাৰণে বড়োৰ নেতৃত্বৰ বিচাৰ কৰিব। তেওঁ স্পষ্টকৈ কয় যে তেওঁ প্ৰমোদ বড়োক এজন নেতা বুলিয়েই গণ্য নকৰে। ইয়াৰ লগতে তেওঁ জনায় যে তেওঁৰ পত্নীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।